To everyone, তো আজি আমি ফগৰ বিষয়ে চাম ফগ ইট ইজ এ চেপ্টাৰ ইন ক্লাছ 10 চ' কেনে তোমালোকৰ চেপ্টাৰ আছে পয়েম ছেকশ্যনত যাৰ নামটো হ'ল ফগ ফগ মানে আমি সকলোৱে জানো কুঁৱলী অ'কে যিটো আমাৰ ঠাণ্ডা বতৰত যিটো আহে ৰাতিপুৱা আমি যিটো গম পাওঁ সেইটো কুঁৱলী চ' পয়েম বেছি নালাগে তোমাৰ চেবাৰ পাৰ্চপেক্টিভেদি চালে আমাৰ পয়েম বেছি নালাগে বাট ইন কেছ অফ CBSE উই নিড আ লট অফ পয়েম মিনছ হোল অফ দ্য পয়েম ছেকশ্যন উই নিড অ'কে বাট চেবাত নালাগে কেইটামান পয়েম লাগে য'ত ফগ ইজ আ স্মল বাট ইম্পৰ্টেণ্ট ওৱান তো এক্সট্ৰেকশ্যন আহে লিখিব আহে গতিকে আমি পয়েটৰ নামটো জানিব লাগিব দ্য পয়েট ইজ কাৰ্ল আগষ্ট Sandberg. So he's a very renowned and famous poet. So he has won 3 Pulitzer Prizes. So in case of literature, যেতিয়া আমি লিটাৰেচাৰ পঢ়োঁ লিটাৰেচাৰত পুলিচাৰ এৱাৰ্ডটোৰ বহুত ইম্পৰ্টেঞ্চ আছে তো এইটো আমি মনত ৰাখিব লাগিব তো দ্য পয়েট অফ দিছ পয়েম ফগ ইজ কাৰ্ল আগষ্ট চেনবাৰ্গ তো a small poem, it is a small poem. It describes the process of arrival of the fog into the city and the harbor. So, এইটো পয়েমত কি হৈছে এটা স্মল পয়েম হয় য'ত ডেছক্ৰিপশ্যন দিয়া হৈছে এটা ডেছক্ৰিপশ্যন দিয়া হৈছে এটা তোমাৰ কি য'ত ফগ এৰাইভ হৈছে আৰু ফগটোৱে কেনেকৈ এখন চিটি আৰু বা এখন হাৰ্বাৰ তোমাৰ আৱৰি ৰাখিছে এতিয়া হাৰ্বাৰ বুলি ক'লে আমি কি বুজোঁ হাৰ্বাৰ বুলি ক'লে আমি বুজোঁ যিবিলাক পৰ্ট হয় ডাঙৰ ডাঙৰ বন্দৰ বুলি যিবোৰ হয় য'ত মানে ডাঙৰ ডাঙৰ তোমাৰ নাওবোৰ আহি ৰখে চ' হিয়াৰ ইন দিছ পইণ্ট ইট ইজ কম্পেয়াৰ্ড উইথ আ কেট যিটো ফগ আছে ফগক কিহৰ লগত কম্পেয়াৰ কৰিছে ফগক তোমাৰ মেকুৰী অৰ্থাৎ কেটৰ লগত কম্পেয়াৰ কৰিছে এতিয়া ইম্পৰ্টেণ্ট কথাটো এইটো হৈ পৰে যে কুঁৱলী এটা নিৰ্জীৱ বস্তু আৰু এটা ফগ হ'ল তোমাৰ কি হয় জীৱ হয়নে তো গতিকে পয়েটে কেটৰ লগত কিয় তোমাৰ তুলনা কৰিলে ইট ইজ এ ইম্পৰ্টেণ্ট মেটাৰ যিটো আমি চাম তো লুক ইন টু ডেট আৰু যদি আমি চাবলৈ যাওঁ তেন্তে আমি ফগ আৰু কেটৰ যিবোৰ বৈশিষ্ট্যতা অৰ্থাৎ চিমিলাৰিটিজ সেইবোৰ আমি চাব লাগিব তো আমি আগবাঢ়িছোঁ নেক্সট ফগ ইজ জেনেৰেলি চিন ডিউৰিং দ্য উইণ্টাৰ ছিজন ফগটো আমি কেতিয়া দেখা পাওঁ ফগ জেনেৰেলি আমি ঠাণ্ডাৰ দিনত আমি দেখা পাওঁ ৰাতিপুৱা শুই উঠিলে কি দেৰিকৈ পোহৰ হয় অৰ্থাৎ এইটো কিয় কাৰণ এইটো আমাৰ ফগ বা কুঁৱলীয়ে আৱৰি ধৰে তো ইট এপ্ৰ'চেছ লাইক এ কেট চাইলেণ্টলি চ' ডেট ন' ওৱান নটিচেছ ইটছ এৰাইভেল তো কেট মেকুৰী ঘৰৰ গাখীৰ তাৰপিছত মাছ সকলো খায় তো গতিকে যেতিয়া কেট আহে কেট সদায় ধৰিব নোৱাৰাকৈ মনে মনে আহে তো ঠিক তেনেকৈ তোমাৰ যিটো ফগ থাকে ফগেও মনে মনে আহে যাতে তাৰ যিটো এৰাইভেল অৰ্থাৎ তাৰ আগমনটো কোনেও ন'টিছ কৰিব যাতে নোৱাৰে ফগ হেজ কভাৰ্ড হোল অফ দ্য চিটি হাৰ্বাৰ যিটো ফগ আছে ফগে গোটেই চিটি অৰ্থাৎ চহৰখন আৰু যিটো হাৰ্বাৰ মানে কি কৈছিলোঁ য়েছ বন্দৰগাহ য'ত ডাঙৰ নাও বা ডাঙৰ তোমাৰ জাহাজবোৰ ৰয় য'ৰ পৰা বেপাৰ বাণিজ্যবোৰ হয় ইট ছিমছ ডেট ইট ইজ ফিলিং বাই ফল্ডিং ইটছ লেগ এণ্ড লুকিং এৰাউণ্ড জাষ্ট লাইক এ কেট তো কুঁৱলীখিনিক দেখি এনেকুৱা লাগিছে যেনিবা কুঁৱলীয়ে মেকুৰী এটাৰ দৰে নিজৰ ভৰি দুখন ভাঁজ লগায় আৰু যেনেকৈ মেকুৰী এটাই ভৰি দুখন ভাঁজ লগায় ভৰি চাৰিখন ভাঁজ লগায় চাৰিওফালে ইফাল সিফালকৈ চাই থাকে যে গৰাকী আহিছে নেকি নে গৰাকী ক'ত গ'ল কেনেকৈ কি খাব পাৰোঁ যাব পাৰোঁ ঠিক তেনেকৈ তোমাৰ কুঁৱলীখিনিক দেখি সেই মেকুৰী সদৃশ লাগিছে যোনে নিজৰ ভৰি ফ'ল্ড কৰি চাৰিওফালে চাই থাকে ঠিক তেনেকৈ কুঁৱলী বা ফগে কি কৰে ইট কামছ এণ্ড কভাৰ হোল অফ দ্য চিটি গোটেই চিটিখন চাইলেণ্টলি কোনেও গম নোপোৱাকৈ যেনেকৈ যদি বৰষুণ আহিলেতো আমি গম পাওঁ যে বৰষুণ আহিছে হয়নে নহয় শব্দ শুনো টোপালৰ কিন্তু ফগৰ আমি কোনো ধৰণৰ টোপালৰ শব্দ আমি নুশুনো চ' এট দ্য এণ্ড কি কৈছে যিটো চিম্পল পইম তো গতিকে বেছি লম্বা নকৰোঁ এট দ্য এণ্ড হি ডেছক্ৰাইবছ দ্য ডিপাৰ্চাৰ মানে কি লেফ্ট যেনেকৈ ট্ৰেইন আমি কওঁ ন দ্য ট্ৰেইন হেজ ডিপাৰ্চাৰ্ড ফ্ৰম দ্য ষ্টেচন
ডিপাৰ্চাৰ মানে কি লেফ্ট গুচি যোৱা এট দ্য এণ্ড কি হয় হি ডেছক্ৰাইবছ দ্য ডিপাৰ্চাৰ অফ ফগ হুইচ ভেৰি চাইলেণ্টলি এণ্ড আনপ্ৰিডিক্টেবলি চিমিলাৰ এ কেট তো যে ধৰণে ৰাতিপুৱা হ'ব ধৰে তো ফগটো কি হয় লাহে লাহে নাইকিয়া হৈ যায় কাকো গম নিদিয়াকৈ হয়নে যেনেকৈ কেট এটা নিজৰ কামটো কৰা হোৱাৰ পিছত সোনকালে অলপ সময় নোৰোৱাকৈ মনে মনে গুচি যায় ঠিক তেনেকৈ ফগেও মনে মনে চাইলেণ্টলি এণ্ড আনপ্ৰিডিক্টেবলি নেকি এইটো প্ৰিডিক্টৰ অপজিট ৱৰ্ড প্ৰিডিক্ট মানে কি অনুমান কৰিব পৰা আনপ্ৰিডিক্টেবল মানে কি অনুমান কৰিব নোৱাৰা তো গতিকে লাহেকৈ তোমাৰ ফগটো গুচি যায় তো ট্ৰাই কৰিলোঁ এইটো তোমালোকক চিম্পল ভাষাত বুজাবলৈ যিহেতু বহুত অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টো আছে চ' ইট ইজ ভেৰি ইম্পৰ্টেণ্ট যে আমি যদি ভালকৈ চামাৰিটো যদি বুজি পাওঁ তেতিয়া আমাৰ কি হয় পয়েমৰ এনচাৰ হওক বা যি ধৰণৰ বস্তু হওক আমাৰ কৰিবলৈ কোনো প্ৰব্লেম নহয় গতিকে মই এইটো ডাঙৰকৈ দিছোঁ স্ক্ৰীনশ্বটটো লৈ ল'ব পাৰা তোমালোকে স্ক্ৰীনশ্বটটো লৈ ল'ব পাৰা তো আজিলৈ ইমানেই যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু যিহেতু লকডাউনৰ সময় তো ভালকৈ পঢ়া লিখাখিনি কৰি থাকিবা তাৰ লগত এনজয় কৰিবা বাৰু তো আজিলৈ আহিছোঁ বাই বাই